যেতিয়া আপুনি মাল ল'ব যায় ফেক্টৰীতে হওক দোকানতে সকলো মিস্ত্ৰী এইটো কথাটো নক'ব আপোনাৰ ইয়াত যিমান ঘনকে ৰোল টনা থাকিব সেই কোৱালিটিটো বেছি ভাল হয় ইয়াত যদি গ্যাপটো বেছি হয় এইটো দবালে মানে দাবি যাব গতিকে এইবিলাক বস্তু সেই কোৱালিটিটো তাতে গম পোৱা যায় তো ইয়াতো টপ কোৱালিটি ইউজ কৰা হৈছে আৰু কামটো ডিজাইনটো লৈ আমাক দিলে আমি সেই হিচাপে আপোনালোকক পৰামৰ্শ দিম গতিকে ইয়াতো কাম কৰা হৈছে ইয়াতো এইটো ফিনিচিং চালে গম পাব এনেকে আপোনালোকে ক'ব নোৱাৰিব যে ইয়াত পিভিসি পেনেল লাগিছে জইন বিলাক মানে কি এটোটো আৰু 10 বাই 10 ইঞ্চ 10 ফুট বাই 10 ইঞ্চিছৰ আহে আপোনাৰ পিভিসি কিন্তু ইয়াত জইন কৰিছে জইন বিলাক কিছুমান মিস্ত্ৰীয়ে তেনেকে মিলাব নোৱাৰে আৰু স্ক্ৰু কৰোতেও মানে পইণ্ট আউট কৰিব লগা হয় গতিকে সকলোখিনি ভাল কাম কৰা হৈছে ইয়াতে আমাৰ মিস্ত্ৰীতে কাম কৰি আছে দেখাই আছো মই এই লোক মানে ভাইটিহঁত আছে ৰাতিপুৱাৰ পৰা গৰমতো কাম কৰি আছে আৰু চাওক কিমান হাইট আছে আপুনি অনুমান কৰিলে গম পাব ইয়াতে আমাৰ এইটো ঘোৰাটো লগোৱা আছে তাৰ ওপৰত আকৌ এনেকে টেবুল দি ওপৰত কাম কৰিছে কিন্তু ইমান ওপৰৰ কাম হলেও আমি নেগলিজেন্স কৰিব নোৱাৰো গতিকে ফিনিচিং ভাল কৰাব লাগিব তো আছো এতিয়া পবিতৰা ভিলেজ ইকো কেম্প ইয়াতে ধুনীয়াকে ইমান সুন্দৰকে বনোৱা হৈছে আৰু ইয়াত এতিয়া যেটো উৎকট গৰম এই গৰমৰ সিজনটো মানে আপুনি যদি গুৱাহাটীৰ পৰা অলপ উলাই আহে তে এই এনেকুৱা এটা পৰিবেশত আহি আমাক নে এচিৰ প্ৰয়োজন আছে নে বিচনীৰ প্ৰয়োজন আছে এই বাপাত বিলাক এনে লৰি থাকে আৰু এই বাহ গছৰ তলত থাকিলে এনেও পৰিবেশটো ঠাণ্ডা হয় তাৰ মাজতে ধুনীয়া এটা মানুহৰ সুবিধাৰ কাৰণে কটেজ যেটো ক্ৰিয়েটিভিটি ইউজ কৰি প্লাই নিজৰ মাইন্ডসেট হয় গোটেইখিনি কামটো বহুত ভাল লাগিছে বাকি আমাৰ কি কাম চলি আছে আৰু সম্পূৰ্ণ মানে স্যাটিসফাইড হয় নে নহয় তো আমি কিনো দেখুৱাম ভিতৰলৈ আহিম আমি তো আমাৰ ইয়াত এইটো পিভিসি পেনেলৰ বহুত ভিডিও দেখাই আছো আমি যত কাম কৰি আছো ইয়াতে এইটো পিভিসি পেনেল লগোৱা হৈছে আৰু কামৰ বিষয়ে এইটোই কওঁ বস্তুটো মিলাব পাৰিব লাগিব মানে কালাৰটো এই কটেজটোৰ লগত মেচ হ'ব লাগিব সেই হিচাপে আমি যেটো কালাৰ দিছো এটা স্যাটিসফাইড আপুনি ধুনীয়া লাগিছে গেটাটো কভাৰ নিচিনা হৈছে হয় আৰু বাকি কামৰ ফিনিচিংও ভাল ফিনিচিং বঢ়িয়া ধুনীয়া হৈছে হয় গতিকে এই কটেজটোৰ বাহিৰতো এইটো পিভিসি পেনেল লগোৱা হৈছে আৰু বাহিৰৰ পৰা দেখিলে আপুনি গম পাব সম্পূৰ্ণ এটা উডেন লুকস তাৰ পাছত ইয়াতে গ্লাস ডোৰ লগোৱা হৈছে কোনোবাই যদি এনেকুৱা কটেজ বা এনেকুৱা ৰিজৰ্টৰ কথা ভাবে তেতিয়া সম্পূৰ্ণৰ পৰা পৰামৰ্শ ল'ব পাৰে বা আমাৰ লগতো যোগাযোগ কৰিব পাৰে তাৰ পাছত ভিতৰ লাইট এটা জ্বলাই দিব মেইনটো এইটো কটেজটোৰ হাইটটো খুব বহুত বেছি মানে আমি নৰমালি মানে সমান সিলিংত কাম কৰো এনেকুৱা ইমান হাইটত কাম কৰা নাছিলো আমাৰ এইটো যেটো ফাৰ্স্ট চ্যালেঞ্জ বুলি ক'ব লাগিব কামটো খুব ভালে হৈছে আৰু এটো টপ কোৱালিটি উডেন দিয়া হৈছে আৰু এটো হালকা নহয় আপুনি এনেকে দবাই চালেও দবাব নোৱাৰে গতিকে এটো লাস্টিংটো ভাল হ'ব আৰু যেটো ফিনিচিং কাম কৰা এটো সকলোৰে কোৱালিটি নাথাকে যিবোৰ টিমে ৰেগুলাৰলি কাম কৰি থাকে তেওঁলোকে কৰিছে ইমান এখন ওখ সিলিংত এটো পিভিসি বোৰ্ড লগোৱা আছে আৰু সকলোৱে কৈ থাকে যে গৰমটো কেনেকুৱা হ'ব কন্ট্ৰোল হ'ব নাই এটো নরমাল ইয়াৰ ওপৰত টিন আছে টিনৰ যেটো গৰম সেই গৰমটো অলপ হলে প্ৰটেক্ট কৰিছে আমি ভিতৰত হেতু ফিল পাইছো অলপ পাইছো হৈছে হিটটো বহুতখিনি কন্ট্ৰোল হৈছে আৰু লাগিছে মোৰ এই ডিজাইনটো চাগে কিবা হিট কন্ট্ৰোল হ'ব পাৰে নাজানো বেলেগ কোনো ইঞ্জিনিয়াৰ মই ইউজ কৰা নাই নিজে গোটেইখিনি কৰিছো কিন্তু ফিল এটা হৈছে তেনেকুৱা হৈছে আৰু এইখিনি কাম আমাৰ টিমটোৱে কৰা হৈছে ইয়াৰ পিছত ইয়াতো কাম কৰিছে আৰু এই কটেজটোৰ লগতে মই মানে আমাৰ কামটোৰ লগতে ৰিজৰ্টখনো দেখাই আছো বহুত হাইজিন ফ্ৰী ইয়াত মানে খুমাই আহিলে আপোনাৰ সেই ফিলিংছটো আহে নিট এণ্ড ক্লিন কে ৰাখে আৰু এই প্ৰত্যেকটো বস্তু মানে মানুহ এজনৰ এতিয়া শুই উঠাৰ পাছতে যাতে ইমপ্ৰেশনটো ভাল হয় তেনেকৈ কিছুমান কথা ভাবি পেলাই কৰা হৈছে আৰু ইয়াত এইটো বাথৰুমটো হৈ গ'ল বাথৰুম ওয়াশৰুমৰ ওপৰতো মানে আপোনাৰ এইটো পিভিসি আমি লগাই দিয়া হৈছে গতিকে এইটো সম্পূৰ্ণ ওপৰ টিন লগোৱা হৈছে বহুতে ভাবে যে পিভিসিটো আমি টিনৰ ঘৰত লগাব পাৰিম নে নোৱাৰিম ইতিমধ্যে আমি 2-4টা মানে আসাম টাইপ ঘৰটো লগোৱা হৈছে আৰু এই কটেজটো একেই পিভিসি বোৰ্ড লগোৱা হৈছে আৰু পিভিসি বোৰ্ডৰ মানে প্ৰফিটটো এটোই হল বাৰে বাৰে কৈ আছো আপুনি যদি এটো পানীৰে মচিব বিচাৰে মচি দিব কিবা কাৰণত টিনটো ফুটা হলেও যদি পানীও পৰে এটো অনিষ্ট নহয় আৰু আপুনি 5 বছৰ পিছত ৰিইউজও কৰিব পাৰিব মানে উঠাই লৈ বেলেগতো লগাব পাৰে আৰু খৰচটো খুব কম হয় বাকি জিপসাম বোৰ্ড এবিলাকত বেছি হৈ যায় সো ইটো এটা কটেজ হল আৰু ইয়াতো কাম চলি আছে
আমাৰ অমৃত আছে কেৰালাত গৈ কামবোৰ শিকিছিলে আৰু এটা টিম বনাই লৈছে মানে আমাৰ যিখিনি ল'ৰা এনেই ইয়াতে ঘূৰি ফুৰি আছিলে তেওঁলোকক লৈ গৈ তাত কাম শিকাই নিজে কাম কৰি ৱেল ট্ৰেইন হৈ আহিছে এতিয়া অমৃতৰ কাম হয় অমৃতৰ গোটেই টিমটো আৰু বাকী বহুত জেগাৰ পৰা ৰেছপন্স আহি আছে নৰ্থ ইষ্টৰ ভিতৰত য'তে হ'লেও আমি ছাৰ্ভিচ দিবলৈ ট্ৰাই কৰিম গতিকে ইতিমধ্যেতো লখিমপুৰতো কাম কৰি আহিছে লখিমপুৰত গৈছো হয় তাৰপিছত নগাঁও কৰি আছো হয় গুৱাহাটী কৰিলো এতিয়া আমাৰ লোকেল পবিতৰত কৰি আছো হয় আমাৰ থলুৱা মানুহখিনি কি ক'বা এনেকুৱা কামৰ কাৰণে যোগাযোগ কৰিব পাৰে একদম নিশ্চিতভাৱে আমাৰ নিজৰ ল'ৰাই কাম কৰি আছে আৰু খুব ধুনীয়া কাম হৈছে আপোনালোকে ভবাতকে বেলেগ পাব অলপ ভাল পাব যোগাযোগ কৰিব বিহু আছে অমৃত আছে আৰু নিজৰ ল'ৰা আৰু ধুনীয়া এটা টিম বনাইছে তেওঁলোকে কনচেপ্টটো খুব ভাল লাগিছে আৰু তেনেকেই নিউ টেকনলজিবিলাক ধুনীয়াকে ৰাইজৰ মাজলৈ লৈ গৈ আছে খুব ভাল কথা আৰু প্ৰয়োজনীয় কথা ধন্যবাদ নহয় আমি PVC চিলিং ফল চিলিং 2x2 চিলিং তাৰপিছত ৱায়াৰিঙৰ সৈতে চিলিং মানে কালাৰৰ সৈতে এভৰিথিং কৰো আৰু মডুলাৰ কিচেন হয় মডুলাৰ কিচেন ৱাৰ্ড্ৰব সকলো হয় আৰু প্ৰতিটো কামৰ কাৰণে এষ্টিমেটটো বেলেগ হয় আপুনি এলুমিনিয়ামৰ কাম কৰিলে বেলেগ হ'ব আপুনি PVC কাম কৰিলে বেলেগ হ'ব জিপছাম বৰ্ডৰ কাম কৰিলে বেলেগ হ'ব POP কাম কৰিলে বেলেগ হ'ব গতিকে ভিডিঅ'বিলাক কণ্টিনিউ চাই থাকিলে গম পাব গতিকে ভিলেজ ইকো কেম্প ইয়াতে ধুনীয়াকৈ ইমান সুন্দৰকৈ বনোৱা হৈছে আৰু ইয়াৰ যি ক্ৰিয়েটিভিটি এইবিলাক বেম্বুৰ গোটেই ক্ৰিয়েটিভিটি আমাৰ অ'নাৰজনৰ নিজৰে হয় মানে তেওঁ যিহেতু প্ৰকৃতিৰ লগত জড়িত গতিকে বাহিৰে বাঁহ বেতেৰে বেছি কাম কৰিব ট্ৰাই কৰিছে আৰু এইবিলাক তেওঁৰ এচিভমেণ্ট হয় তেওঁ যিহেতু ৱৰ্ল্ড টুৰিজিমৰ লগতো জড়িত হৈ আছে তেওঁ ইমান গৰম এতিয়া উৎকট গৰম বুলি ক'ব পাৰি অসমত তাৰ পাছতো ইয়াতে বহি আপুনি ধুনীয়াকৈ 2 মিনিট জিৰণি লৈ চাহ একাপ খাব ইয়াতে থলুৱা গাখীৰেৰে চাহ বনাই দিব আপোনাক আৰু ইয়াৰ কাষতে চাওক ইয়াতে ধাননি আৰু আপোনাক কেতিয়াবা সৰিয়হ গোটেই পথাৰবিলাক মানে চাই ভাল লাগে আৰু একদম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বহি এনেকুৱা লাগিছে আপুনি পথাৰত বহি ভাত খাই আছে লগত গতিকে ইয়াৰ বাহিৰেও ইফালে এইটো ৰান্ধনি ঘৰটো আছে সেইটো খুব হাইজিন ফ্ৰী কৰি ৰাখে তেওঁলোকে আৰু ইয়াতে ইয়াৰ ভিতৰত এইটো কটেজ এৰিয়া হ'ব দুবৰি বন এই দুবৰি বনত মানে খোজকাঢ়িলে আপোনাৰ সঁচাকৈ য়োগা মেডিটেশ্যন সকলো হৈ যাব মানে কয় নহয় ডায়েবেটিছ পেচেণ্টেও দুবৰি বনত খোজকাঢ়িব লাগে লুকছটো দেখাই আছোঁ দূৰৰ পৰা ইয়াতে এটা এইটো কটেজ হৈ গ'ল তাৰপাছত ভিতৰৰ পিনে এই চাওক বাঁহৰ গছৰ তলে তলে মানে হৈ আছে ইয়াতে এটা কটেজ চাওক তেওঁ নিজে বস্তুখিনি গোটেই সম্পূৰ্ণ মানে তেওঁৰ মাইণ্ডছেট হয় গতিকে আৰু এই কটেজবোৰতে আমাৰো কাম চলি আছে চ' ইয়াতো সম্পূৰ্ণ কামখিনি হৈ উঠা নাই আৰু পবিতৰা ভিলেজ ইকো কেম্প আপুনি গুগলত মাৰিলেও পাব বা বিভিন্ন ছ'চিয়েল মিডিয়াত দি থোৱা হৈছে যিটো গঢ় লৈ উঠোতেতো বহুত টাইম লাগিছে চ' কি ক'বা আগতে আমাৰ এই সেটআপটো বেলেগত আছিলে হয় কিন্তু কিবা কাৰণে আমি তাৰ পৰা শিফট কৰিলো এই বছৰ শিফট কৰিলো খুব দৌৰাদৌৰিকে কাম হৈ আছে হয় আৰু তোমাৰ সহায়ত আমি ওপৰ এই কামখিনি ৰাইজে দেখিছে হয় বৰ ধুনীয়া কাম হৈছে আচ্ছা আৰু যিহেতু প্ৰকৃতি সংৰক্ষণৰ লগত আমি জড়িত হৈ আছো হয় গতিকে যিমান পাৰি প্ৰকৃতি ৰক্ষা কৰি সাষ্টেইনেবল ৱেত আমি কামখিনি কৰিবলৈ চেষ্টা কৰিছো ইয়াতে বাঁহৰ মাজে মাজে ৰুমবিলাক বনাইছো কটেজবিলাক যাতে গছ গছনিকো কাটা নাই আৰু তাৰ লগতে আমি কাঠ লগোৱা নাই মানে এই তেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছো যাতে এডাল গছো যাতে কাটা নাযায় সেই কনচেপ্টটো ইয়াত ৰাখিছো আৰু লগতে বৰ ধুনীয়া একদম ঠাণ্ডা পৰিৱেশ মানুহে এনেই আহি বহি থাকিলেও শান্তি পাব চাৰিওফালে চৰাই চিৰিকটিৰ মাত আৰু তেনেকুৱা কনচেপ্ট লৈ পেলাই আমি আগবাঢ়িছো আৰু তাতে তুমি হাত দিছা থেংক ইউ ছ' মাছ ভাল লাগিল চ' খুব সুন্দৰ কথা কৈছে আজিকালি এটা ঘৰ বনাওঁতে প্ৰথমতে মানুহে গছকেইডাল কাটি লয় বা পথ এটা বনাওঁতেও ৰাস্তা এটা বনাওঁতেও তেনেকুৱা গতিকে ইয়াত তেনেকুৱা মানে প্ৰকৃতিত অপকাৰ হ'বলগীয়া কোনো কামেই কৰা নাই আৰু বাঁহ গছবোৰ দেখিলে গম পায় আপুনি বাঁহ গছৰ এনেকৈ তলেৰে ঝুকি পেলাই যাব লাগিব গতিকে মানুহ পৰ্যটকবিলাক যে আহে তেওঁলোকৰো ৰেছপন্স ভাল এই পৰিৱেশটো ভাল পায় বুলি কয় একদম ভাল পায় হয় আগৰটোতকৈ এইটো আমাৰ বেছি লোকেশ্যনটো বেছি ভাল হৈছে আৰু অকণমান আহল বহল হৈছে এইফালে পথাৰ আছে আমাৰ নিজৰে পথাৰ আছে খেতি কৰিছো তাত এতিয়া বড়ো ধান কাটিবলৈ সময় হৈছে আৰু 3-4 দিন পিছত আমি ধান কাটিম গতিকে তাৰপিছত আকৌ খালি ধান হয় এইটো বৰ ধুনীয়া চাৰিওফালে কুঁহিয়াৰ লগাইছো কোনোবা আহিলে ইচ্ছা কৰিলে এইবোৰ কুঁহিয়াৰ লগোৱা হৈছে বাউণ্ডেৰীত আমাৰ কুঁহিয়াৰ লগোৱা মানে যদি বিচাৰে আপোনালোকে ইয়াতে কুঁহিয়াৰ খায়ো যাব পাৰে যেতিয়া খাব পৰা সময় হ'ব তোৰা ভিলেজ ইকো কেম্প তো এইটোৱে ৰাস্তা এই ৰাস্তাটোৰে আপুনি মেইন ৰোডৰ পৰা জাষ্ট 2 মিনিট সোমাই দিলে আপুনি ধুনীয়াকৈ এখন ঠাণ্ডা ঠাইত পাব
এইবিলাক বাঁহৰ গছবিলাক দেখিছে, গেটৰ পৰাই পাব আপুনি এনেকুৱা বেম্বো, যিবিলাক বাঁহৰ গছৰ তলত এনেও ঠাণ্ডা হয়। চ' এই পবিতৰা ইক' কেম্পতে আমাৰ নিজৰো কাম চলি আছে আৰু এখন খুব সুন্দৰ ৰিজৰ্ট, ধুনীয়াকৈ ভিলেজ ইক' কেম্প নাম এইকাৰণে দিয়া হৈছে, গাঁৱলীয়া পৰিৱেশত এখন ধুনীয়াকৈ ৰিজৰ্ট গঢ়ি তুলিছে। আৰু যিজন স্বত্বাধিকাৰী তেওঁ মানে প্ৰকৃতিপ্ৰেমী হয়, বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগত তেওঁ জড়িত হৈ আছে, নিজেও বহুখিনি কাম কৰিছে। চ' গুৱাহাটীৰ পৰা আহিবলৈ বহুতেই ইজি, যিহেতু আপুনি গুৱাহাটীৰ পৰা আহিয়ে থাকে পবিতৰা, গতিকে পবিতৰাৰ ফালে নগৈ আপুনি নুনমাটি হস্পিটেলৰ পৰা আপুনি লেফ্ট ছাইডে সোমাই দিলে এইখন পবিতৰা ভিলেজ ইক' কেম্প। খুব সুন্দৰকৈ বাঁহ বেতেৰে এনেকৈ বনোৱা হৈছে। আৰু যিহেতু এই ঘৰটোত মই আহি এনেও 5-10 মিনিট ৰৈ দিওঁ, ইয়াতে বহিলে আপোনাৰ মানে বহুত ধুনীয়া, মানে গৰমত মনটো জোৰ পৰি যায়, গতিকে আপুনিও আহিব। আৰু ইয়াতে বাউণ্ডেৰী জেগাখিনি বহুত আছে, পাৰ্কিঙৰ কোনো অসুবিধা নাই, আমিও গাড়ী লৈ আহিছোঁ, ইয়াতে গাড়ীও ৰাখিব পাৰিব আপুনি।